আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই এটা গুৰুত্বপূৰ্ণ মেছেজ আমালৈ প্ৰেৰণ কৰিছে আৰু সেই মেছেজটো আমাৰ প্ৰতিটো জিলাৰ বিষয়ববীয়াসকলক আৰু ব্লক সমিতিৰ বিষয়ববীয়াসকলক তেখেতসকলে উদ্দেশ্য এইখিনি বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেই বাৰ্তাৰ জৰিয়তে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰাজি কেনেকৈ আমি স্মাৰক পত্ৰৰ যোগেদি আমাৰ প্ৰতিটো সমষ্টিৰ বিধায়কগৰাকীসকলক আমাৰ সমস্যাখিনি উপস্থাপন কৰি যাতে নেকি আমাৰ সেই বিধায়কগৰাকী যেন আমাৰ এই স্মাৰক পত্ৰখন মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ এটা অভিযান আমাৰ কেন্দ্ৰীয় কমিটি আৰম্ভ কৰিব বিচাৰিছে আৰু সেইবাবে আমাৰ প্ৰতিটো জিলাৰ প্ৰতিটো ব্লক সমিতিৰ বিষয়ববীয়াসকলক তেখেতসকলে ইয়াত উল্লেখ কৰিছে বা তেখেতসকলক আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটি অনুৰোধ জনাইছে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ নটিচ তেখেতসকলে 6/1/2024 তাৰিখে সেইখিনি পাব্লিছ কৰিছে। জানুৱাৰী মাহৰ 6 তাৰিখে এইখিনি পাব্লিছ কৰিছে 2024। ইয়াত লিখিছে প্ৰতি সন্মানীয় সভাপতি সম্পাদক মহোদয়, সমূহ জিলা সমিতি আৰু ব্লক সমিতি অসম সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা বিকয়ী স্মাৰক পত্ৰ প্ৰদান অভিযানৰ সন্দৰ্ভত মহাশয়া সাংগঠনিক অভিধান গ্ৰহণ কৰিব। নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে আমাৰ বিষয়টোৱে হৈছে আমাৰ স্মাৰক পত্ৰ প্ৰদান অভিযানৰ সন্দৰ্ভত ইয়াত উল্লেখ কৰিছে আমাৰ প্ৰতিটো জিলা সমিতিৰ বিষয়ববীয়া আৰু আমাৰ ব্লক সমিতিৰ সভাপতি সম্পাদকগৰাকী তেখেতসকলে উদ্দেশ্য কৰি সেইখিনি আমাৰ বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে। ইয়াত লিখিছে পত্ৰৰ যোগেদি জনোৱা হ'ল যে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসাৰে অসমৰ প্ৰতিগৰাকী বিধায়কৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ নিৰ্ণয় লোৱা হৈছে আৰু সেয়ে প্ৰতিটো ব্লক সমিতিয়ে নিজ নিজ এলেকাধীন বিধায়কসকলৰ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ ইয়াৰ দ্বাৰা জনোৱা হ'ল আৰু ব্লক সমিতিয়ে এগৰাকী বা একাধিক বিধায়ক নতুবা একাধিক ব্লক সমিতিয়ে সন্মিলিতভাৱে স্মাৰক পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। নিজ নিজ জিলাৰ 28 কেইগৰাকী বিধায়কে যাতে স্মাৰক পত্ৰ পায় তাৰ নিশ্চিতকৰণ নিৰীক্ষণ আৰু তত্ত্বাৱধানৰ বাবে জিলা সমিতিক দায়িত্বভাৰ অৰ্পণ কৰা হ'ল আৰু স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ স্থিতিৰ সন্দৰ্ভত প্ৰতিটো জিলা সমিতিয়ে সংবাদমেল আয়োজন কৰি প্ৰচাৰ কৰিব লাগিব। নিশ্চয়কৈ আমাৰ প্ৰতিটো ব্লক সমিতিৰ বিষয়ববীয়াসকলে নিজৰ নিজৰ সমষ্টিৰ বিধায়কগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰি সেই স্মাৰক বিধায়কৰ জৰিয়তে আমাৰ এই স্মাৰক পত্ৰখন মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই প্ৰতিটো ব্লক সমিতিৰ বিষয়ববীয়াই সেইখিনি কাৰ্যসূচী ল'ব লাগিব আৰু সেই ব্লক সমিতিৰ বিষয়ববীয়াসকলে সেইখিনি স্মাৰক পত্ৰ আমাৰ সেই নিজৰ নিজৰ সমষ্টিৰ বিধায়কগৰাকীক প্ৰদান কৰিছে নে নাই সেইখিনি নিশ্চিতকৰণ কৰিব আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলক অৰ্পণ কৰা হৈছে নিশ্চিতকৰণ কৰিবৰ কাৰণে আৰু সেই স্মাৰক পত্ৰ প্ৰদানৰ যিখিনি স্থিতিৰ সন্দৰ্ভত আমাৰ প্ৰতিটো জিলা সমিতিয়ে সংবাদমেল যোগেদি সেইখিনি প্ৰচাৰ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 15 জানুৱাৰীৰ ভিতৰত প্ৰদানৰ অভিযান সম্পূৰ্ণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ জিলা সমিতিৰ সভাপতি সম্পাদকক নিৰ্দেশ প্ৰদান কৰা হ'ল আৰু নিশ্চয়কৈ চলিত মাহৰ 15 জানুৱাৰীৰ ভিতৰতেই আমাৰ প্ৰতিটো সমষ্টিৰ প্ৰতিটো ব্লকৰ প্ৰতিটো সমষ্টিৰ বিধায়কগৰাকীসকলক 15 জানুৱাৰীৰ ভিতৰতে সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰি আৰু সেই বিধায়কগৰাকীৰ জৰিয়তে সেই স্মাৰক পত্ৰটো মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈ এই তদাৰক কৰিবৰ কাৰণে জিলা সমিতিক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে কাৰণ বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ সেই স্থানীয় বিধায়কগৰাকীৰ জৰিয়তে আমাৰ সেই স্মাৰক পত্ৰখন মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেইখিনি 15 জানুৱাৰীৰ ভিতৰতেই কমপ্লিট কৰিব লাগিব বুলি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰতিটো জিলাৰ আমাৰ বিষয়ববীয়াসকলে এইখিনি সংবাদমেল যোগেদি আমাৰ সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ যিখিনি সেই বিষয়টো সংবাদমেল যোগেদি তেখেতসকলে প্ৰচাৰ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে গমেই পায় আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা কি এই সমস্যাটো যেতিয়ালৈকে সমাধান নকৰে আমাৰ টিউটৰ শিক্ষকসকলে সেইদৰে লাগি থাকিব লাগিব যিহেতু আমাৰ যোৱা ডিচেম্বৰ মাহৰ 12, 13, 14 তাৰিখে এটা 3-দিনীয়া কাৰ্যসূচী হাতত লৈছিলে যিটো কাৰ্যসূচীৰ জৰিয়তে আমাৰ টিউটৰ সমস্যাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত সেইখিনি আন্দোলনৰ কোনো সঠিক উত্তৰ আমি পাবলৈ সক্ষম হোৱা নাই আৰু সেইবাবেই আমাৰ কেন্দ্ৰীয় কমিটিয়ে আকৌ স্মাৰক পত্ৰ প্ৰদান অভিযানৰ সন্দৰ্ভত তেখেতসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেইবাবে প্ৰতিটো ব্লকৰ নিজৰ নিজৰ সমষ্টিৰ
এই বিধায়কগৰাকীৰ জৰিয়তে যেন আমাৰ সেই স্মাৰক পত্ৰটো মাননীয় মুখ্যমন্ত্ৰীৰ হাতত পৰে বা মাননীয় মুখ্যমন্ত্ৰীলৈ সেই বিধায়কগৰাকী যেন প্ৰেৰণ কৰে সেয়ে লক্ষ্য ৰাখি এই স্মাৰক পত্ৰ প্ৰদান অভিযানৰ সন্দৰ্ভত আৰম্ভ কৰা হৈছে বুলি আমাৰ কেন্দ্ৰীয় সমিতি জনাইছে আৰু সেইখিনি কাম 15 জানুৱাৰীৰ ভিতৰতে কমপ্লিট কৰিব লাগিব আৰু সেইখিনি আমাৰ প্ৰতিগৰাকী এই আমাৰ সমষ্টিৰ বিধায়কগৰাকী সেই স্মাৰক পত্ৰখন পাইছে নাই সেইখিনি তদাৰক কৰিব আমাৰ জিলা সমিতিয়ে আমাৰ ব্লক সমিতিৰ বিষয়ববীয়াসকলক আৰু সেইকাৰণে প্ৰতিটো ব্লক সমিতিৰ বিষয়ববীয়াসকলে সেইখিনি নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি নিজৰ সমষ্টিৰ বিধায়কগৰাকীক যেন আমাৰ সেই স্মাৰক পত্ৰখন প্ৰদান কৰি তেখেতৰ জৰিয়তে যেন আমাৰ এই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে বা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰে সেই স্মাৰক পত্ৰৰ জৰিয়তে যেন সেয়ে আমি আশা ৰাখিম নিশ্চয় আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে আৰু শেষত আছে মুখ্য সাধাৰণ সম্পাদক সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক খণ্ডৰ আমাৰ মুখ্য সম্পাদকগৰাকীৰ ছিগনেচাৰ আছে নিশ্চয় আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ প্ৰতিটো জিলা সমিতিৰ বিষয়ববীয়া আৰু ব্লক সমিতিৰ বিষয়ববীয়া অনুৰোধ কৰিম আপোনালোকে সেইখিনি কাম নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি যেন সেইখিনি 15 জানুৱাৰীৰ ভিতৰত কমপ্লিট কৰি আৰু সংবাদ মেল যোগেদি যেন প্ৰচাৰ কৰি অসমৰ ৰাইজক সেইখিনি জনাত সুবিধা কৰে আৰু আমাৰ চেণ্ট্ৰেল কমিটি যাতে নেকি আৰু পৰৱৰ্তী পৰ্যায়ত এটা সঠিক সিদ্ধান্ত ল'ব পাৰে সেয়া নিশ্চয়কৈ আমি আশা কৰিম আৰু স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীটো সফল হওক সেই আশা কামনা কৰিছোঁ আৰু আজি খবৰটো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় অসম